সমগ্ৰ ৰাজ্যৰ লগতে টিংখাং সমষ্টিত ঠেঙাল গাঁৱৰ খেলপথাৰতো দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় মেডাম মেফি। বৃহত্তৰ 12খন আহোম প্ৰধান গাঁও ক্ৰমে ঠেঙাল, জৰিগুৰি, বৰহোলা, মাজবাম, বৰবিল, দুলীয়াবাম, দুলীয়া লাহোৱাল, ঘুগুলনি, আহোম গাঁও, পুবেৰুণ, কৃষিপাম নিগম, টেঙাপানী, বেতনী, মাজগাঁও আৰু ৰাংচালি গাঁৱৰ সহযোগত এইবাৰ উদযাপন কৰা হয় দ্বাদশ বাৰ্ষিক সন্মিলিত মেডাম মেফি। পতাকা উত্তোলন, মৈদাম তৰ্পণৰ পিছতে মেডাম মেফি পূজা কৰা হয়। ইয়াৰ পিছতে আলোচনা সভা আৰু টাই সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। তদুপৰি প্ৰদৰ্শনীৰ জৰিয়তে নৃত্য ব্যৱহৃত সামগ্ৰীসমূহক টাই আহোম ভাষাত বুজাবলৈ প্ৰয়াস চলোৱা হয়। ইফালে মেডাম মেফি অনুষ্ঠানৰ পৰাই উদ্যোক্তা আৰু বিশিষ্ট ব্যক্তিসকলে লেঙেৰী অঞ্চলৰ আহোমৰ কীৰ্তিচিহ্ন আৰু মৈদামসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়। প্ৰথম কাৰ্যসূচী হিচাপে পতাকা উত্তোলন, মৈদাম তৰ্পণ, তাৰ ভিতৰতে আমাৰ যিটো আমাৰ উপৰিপুৰুষৰ পুলিন পুতাসকলক আৰু আমাৰ আহোমৰ পৰম্পৰা অনুসৰি আমি প্ৰকৃতিৰ পূজা কৰোঁ। গতিকে এই আটাইখিনি আমি আমাৰ 9খন মেহেঙাৰ জৰিয়তে আমি সেইখিনি পূজা অৰ্চনা কৰা হয়। তাৰপিছতে আমি উঠি অহা চামক অনুপ্ৰাণিত কৰিবৰ কাৰণে আমাৰ আহোমৰ কীৰ্তিচিহ্নৰ ওপৰত চিত্ৰাংকন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা আৰু আমাৰ গীত মাত, নৃত্য ইত্যাদি কৰি আমি যথেষ্টখিনি আমি আগবঢ়াইছোঁ। তাৰ উপৰিও আমি প্ৰদৰ্শনীৰ জৰিয়তে আমাৰ প্ৰতিটো বস্তুৰ আহোম ভাষাত কি বুলি কোৱা হয়, প্ৰতিটো আমি সদায় নৃত্য ব্যৱহাৰ্য বস্তু আমাৰ বহুত থাকি হৈছে, কিন্তু আমি নৃত্য ব্যৱহাৰ্য যিবিলাক বস্তু আছে সেইবিলাকে আমি কিছুমান ফটোৰ জৰিয়তে কিছুমান একদম নেচাৰেলি আমি পৰিৱেশন কৰি তাত আহোম ভাষাৰ শব্দ আৰু উচ্চাৰণটো কেনেকুৱা আৰু অসমীয়াত কি হয় ইত্যাদিবিলাক দেখুৱাই আমি উঠি অহা চামক অনুপ্ৰাণিত কৰিবৰ কাৰণে অহৰহ প্ৰচেষ্টা কৰিছোঁ। আমাৰ মেডাম মেফি পতাৰ মূল উদ্দেশ্য এইটোৱে। আমি অকল বহুতে কয় যে মেডাম মেফিৰ নাম মানে গাহৰি আৰু মদ খোৱাৰ অনুষ্ঠান, কিন্তু আমি সেইটো বাৰ্তা আমি দিবলৈ দিয়া নাই সমাজক। আমি ক'বলৈ বিচাৰিছোঁ যে মেডাম মেফিৰ জৰিয়তে আমি আহোমসকলে সংগঠিত হৈ আমাৰ হেৰাই যোৱা সংস্কৃতি আৰু ভাষা সংস্কৃতি আৰু আমাৰ কালচাৰ ইত্যাদিবিলাক আমি পুনৰ উদ্ধাৰ কৰি আমি কেনেকৈ আমি আহোমে যে 7টা চামুৰি একৰাজ কৰিছিল সেই পন্থাৰে আমি আগবঢ়াৰ পৰিকল্পনা আৰু প্ৰস্তুতি চলাইছোঁ। আমাৰ টাই আহোমসকলৰ এটা পবিত্ৰ দিন, আমাৰ উপৰিপুৰুষসকলক পূজা সেৱা কৰিবৰ কাৰণে আজি মেডাম মেফি দিনটো পালন কৰা হয়। আমি সন্মিলিতভাৱে 12খন গাঁও লগ লাগি আজি 12 বছৰে এই অনুষ্ঠানটো পাতি আহিছোঁ। আজি খুব ধুনীয়াকৈ আৰম্ভপূৰ্ণভাৱে আমাৰ অনুষ্ঠানটো হৈ গ'ল। এইখিনিতে আমি দাবী কৰিব বিচাৰিছোঁ, এইখিনিতে সকলোৰে ওপৰত এটা দাবী আছে, আমাৰ চৰকাৰৰ ওচৰতো আছে। আমাৰ ইয়াৰ অঞ্চলত, এই কাষৰ পাজৰ অঞ্চলত যিবিলাক বুৰঞ্জী প্ৰসিদ্ধ ঠাই, মৈদাম, পুখুৰী যিবিলাক আছে, সকলোখিনি যিহেতু আহোমসকলে প্ৰতিষ্ঠা আৰু তেওঁলোকে স্থাপন কৰি থৈ গৈছিলে, এইবিলাক যাতে সংৰক্ষণ হয়। আমাৰ ওচৰতে লেঙেৰী গৰহুৱাত 2টা মৈদাম আছে, বৰ মেলচ' আৰু সৰু মেলচ' দুগৰাকী ৰাণীৰ নামত মৈদাম আছে। আৰু ঠিক তেনেকৈ দুলীয়া লাহোৱালৰ ওচৰতে ৰাংচালি যিডোখৰ জেগা, ৰাংচালিতে এটা মৈদাম আছে। সেই মৈদামটো আমি জানিব পৰা মতে দশৰথ বহি খোৱা বৰফুকনৰ মৈদাম। এই মৈদামটো পৰিত্যক্ত অৱস্থাত আছে আৰু খোৱাং বাগানে ইতিমধ্যে মাটিখিনি সম্পূৰ্ণ দখল কৰি ৰাখিছে বুলি আমি জানিব পাৰিছোঁ। গতিকে এই আমাৰ 12খন গাঁৱে যিহেতু আমি এনেকুৱা ধৰণৰ কীৰ্তিচিহ্ন ৰক্ষাৰ কাৰণে আমি ওলাই আহিছোঁ, গতিকে ইয়াৰ জৰিয়তে আমি দাবী জনাইছোঁ সকলোখিনি যেনে ইয়াত থকা যিবিলাক কীৰ্তিচিহ্ন সকলোখিনি আমাৰ আহোমৰ আধিপত্য থাকিব লাগে। ধন্যবাদ।